2025 চনত নতুনকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জত যদি আপুনি নাম ভৰাব বিচাৰে তেতিয়া কেনেকৈ ভৰাব পাৰিব তাৰ বিষয়ে আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মেট্ৰিক পাছ কৰি আছে বা হায়াৰ সেকেন্ডাৰী পাছ কৰি আছে বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে আৰু এক্সচেঞ্জত এতিয়ালৈকে নাম ভৰোৱা নাই, তো আপুনি সেৱা সেতুৰ যোনটো ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপুনি নিজৰ মোবাইলৰ পৰাই এক্সচেঞ্জত আপোনাৰ নামটো ভৰাব পাৰিব। তো ইয়াৰ কাৰণে প্ৰথম আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি সাৰ্চ কৰিব সেৱা সেতু, আৰু সেৱা সেতু বুলি সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। ইয়াত আপোনালোকে গৈ প্ৰথম লগ ইন কৰিব লাগিব। প্ৰথম আপোনালোকে আইডি এটা বনাব লাগিব, আৰু আইডি কেনেকৈ বনাব লাগে মই আপোনালোকক আগত এটা ভিডিঅ' বনাই দেখুৱাই থৈছোঁ। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই এবাৰ চাই ল'ব। আৰু আইডিটো বনাই হোৱাৰ পিছত ইয়াত আপোনালোকে লগ ইন কৰিব লাগিব। তো লগ ইন ৰেজিষ্টাৰটো ইয়াত লগ ইনত ক্লিক কৰিব, আৰু লগ ইনত ক্লিক কৰি আপোনালোকে যিহেতু চিটিজেনৰ যোনটো ইয়াত অপশ্যন আছে আপোনালোকে চিটিজেনত ক্লিক কৰি ইয়াত প্ৰথম লগ ইন কৰি ল'ব লাগিব। তো মোৰ যিহেতু আগত আইডিটো বনোৱা আছে মই ইয়াত লগ ইন কৰিম, আৰু লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত যোনটো ছাৰ্ভিচৰ অপশ্যন আছে ছাৰ্ভিচত গৈ আপোনালোকে চাৰ্চ কৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জ। তো ইয়াত দেখিছে কেইবাটাও আহি গৈছে, ৰেজিষ্ট্ৰেশ্যন আহিছে, তাৰপিছত ৰিনিউৱেল আহিছে, তাৰপৰা ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট। তো আপোনালোকে কি কৰিব, যিহেতু প্ৰথম এমপ্লয়মেণ্ট এক্সচেঞ্জত কেনেকৈ নামটো ভৰাব লাগে তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো ইয়াৰ কাৰণে যোনটো ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ যোনটো অপশ্যন আছে ছেকেণ্ডত, আপোনালোকে ওপৰ তলৰ পৰা চালে 2 নম্বৰত সেইটোত আপোনালোকে ক্লিক কৰিব। আৰু তাত ক্লিক কৰাৰ লগে লগে এনেদৰে আপোনালোকৰ সন্মুখত আহি যাব। তো এপ্লাই উইথ আধাৰ ৰিকমেণ্ডত ক্লিক কৰিব, তেতিয়া আপোনালোকৰ অলপ উজু হ'ব। তাৰপিছত ইয়াত যোনকেইটা ডিক্লেৰেশ্যন আছে এইকেইটা টিক কৰিব, টিক কৰি অলপ তললৈ যাব, আৰু তললৈ গৈ আই হিয়াৰ বাই ডিক্লেয়াৰ যোনটো অপশ্যন আছে তাত ক্লিক কৰিব। আৰু তাত ক্লিক কৰাৰ পিছত ইয়াত যোনটো আপোনাৰ আধাৰ কাৰ্ডৰ 12 ডিজিট নাম্বাৰ আছে সেই নাম্বাৰটো দি আপোনাৰ আধাৰ কাৰ্ডত যেনেকৈ নামটো আছে ঠিক তেনেদৰে দি ভেৰিফাই আধাৰত ক্লিক কৰিব। আৰু ভেৰিফাই আধাৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটোত এটা OTP যাব, আৰু সেই OTPটো দি আপোনালোকে ভেৰিফাই কৰি ল'ব। আৰু OTPটো ভেৰিফাই কৰাৰ পিছত আপোনাৰ পিছৰ পেজটো এনেদৰে দেখিবলৈ পাব। ইয়াত আপোনাৰ জেণ্ডাৰটো দিয়া থাকিব, তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব আৰু ইমেইল আইডিটো দিব লাগিব। মোবাইল নাম্বাৰটো দি আপোনালোকে ইয়াত ভেৰিফাইড ক্লিক কৰিব, তেতিয়া আপোনাৰ মোবাইল নাম্বাৰটো ভেৰিফাই হৈ যায়। আৰু ইমেইল আইডিটো দিওঁতে খালি আপোনালোকে ভালকৈ দিব, যিহেতু এপ্লিকেশ্যনখন ছাবমিট কৰাৰ পিছত আপুনি যোনটো ইমেইল আইডি দিয়ে তাত এটা OTP যায়, আৰু সেই OTPটো দিয়াৰ পিছতহে আপোনাৰ এক্সচেঞ্জৰ কাৰ্ডটো ডাউনলোড হয়। সেইকাৰণে ইমেইল আইডিটো দিওঁতে আপোনালোকে সদায় চাই পানি শুদ্ধকৈ দিব। আৰু ইমেইল আইডিটো দি হোৱাৰ পিছত আপোনাৰ তলত আহিলে পাৰ্চনেল ইনফৰমেশ্যন এপ্লিকেণ্ট, ইয়াত আপোনাৰ দেউতাৰ নাম মাৰ নামটো দিব, তাৰপিছত ডেট অফ বাৰ্থত আপোনাৰ ডেট অফ বাৰ্থটো দিব, কাষ্টটো দিব। তাৰপিছত কাষ্টটো দি হোৱাৰ পিছত আপোনাৰ যোনটো ৰিলিজন হয় ৰিলিজনটো দিব, তাৰপিছত এক্স ছাৰ্ভিচমেন নি সেইটো আপোনালোকে য়েছ ন' কৰি দিব, মেৰিটেল ষ্টেটাছটো দিব, তাৰপিছত আইডেণ্টিফিকেশ্যন মাৰ্ক যদি কিবা থাকে দিব, আৰু এইটো নহ'লে নিদিলেও হৈ যায়। তাৰপিছত কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছত আপোনালোকে কি হয় সেইটো দিব, যদি পঢ়ি আছে ষ্টুডেণ্টো দিব পাৰে। তাৰপিছত ফিজিকেল ইয়াত আপোনালোকে হাইটটো দিব, তাৰপিছত ৱেইটটো দিব, তাৰ তলৰকেইটা আপোনালোকে নিদিলেও হয়। তাৰপিছত ইয়াত আৰ ইউ ডিফাইন এবল PWD ইয়াত ন' দি ছেভ এণ্ড নেক্সট ক্লিক কৰিব। আৰু যেতিয়াই আপুনি ছেভ এণ্ড নেক্সট ক্লিক কৰিব পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে নেম অফ দ্য হাউচ এপাৰ্টমেণ্টত ইয়াত হাউচ ছিলেক্ট কৰিব, তাৰপিছত হাউচ নংটো দিব লাগিব ইয়াত, তাৰপিছত এড্ৰেছত আপোনাৰ গাঁওখন দিব, তাৰপিছত ভিলেজ টাউনত আপোনাৰ নিজৰ গাঁওখনৰ নাম দিব, তাৰপিছত পোষ্ট অফিচত আপোনালোকৰ যোনটো পোষ্ট অফিচ হয় সেই পোষ্ট অফিচটো দিব, আৰু তাৰপিছত আপোনাৰ যোনটো পুলিচ ষ্টেচন হয় সেইটো ইয়াত দিব, তাৰপিছত পিনক'ডটো দিব, তাৰপিছত ডিষ্ট্ৰিক্ট দিব, তাৰপিছত চাব ডিষ্ট্ৰিক্টটো দিব, ৰেভিনিউ চাৰ্কল দিব, তাৰপিছত ৰেচিডেঞ্চটো ৰুৰেল নে আৰ্বন আপোনালোকে সেইটো দিব। আৰু এই সকলোবিলাক দি হোৱাৰ পিছত তলৰ যদি এড্ৰেছখিনি আপোনাৰ ওপৰখিনিৰ সৈতে একদম মিলে তেতিয়া আপোনালোকে একেই হয় তেতিয়া য়েছত ক্লিক কৰিব, নহ'লে নোট দিব। নোট ক্লিক কৰিলে আপোনালোকে তলৰখিনি পূৰাব লাগিব, আৰু যদি য়েছত দিয়ে আপোনালোকে তলৰখিনি নপূৰালেও হ'ব। তো মই য়েছত ক্লিক কৰি ছেভ এণ্ড নেক্সট ক্লিক কৰিম, আৰু ছেভ এণ্ড নেক্সট ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে সুধিছে হায়েষ্ট এডুকেশ্যন লেভেল। তো মই এতিয়া যোনজন এপ্লাই কৰি আছোঁ তেওঁ বৰ্তমান হায়াৰ ছেকেণ্ডেৰী পাছ কৰি BA পঢ়ি আছে, সেইকাৰণে ইয়াত মই হায়াৰ ছেকেণ্ডেৰী দিম। তো ইয়াত আপোনালোকে যেতিয়া ক্লিক কৰিব এইকেইটা অপশ্যন দেখিবলৈ পাব, আৰু আপোনালোকে নিজৰ হিচাপত যোনটো আপোনাৰ কোৱালিফিকেশ্যন হয় সেইটো ছিলেক্ট কৰি ল'ব। তো মই এতিয়া দিয়াজনৰ হায়াৰ ছেকেণ্ডেৰী পাছ কাৰণে ইয়াত 12 পাছ দিম, আৰু 12 পাছ বুলি যেতিয়া দিব আপোনালোকে ইয়াত প্ৰথম 10 পাছ আৰু 12 পাছৰ দুইটা আপোনালোকে ডিটেইলছ দিব লাগিব। প্ৰথম কৰ্চটো
কোৰ্চ ইয়াত দিয়াই থাকে তাৰপৰা বৰ্ডটো আপোনালোকে দিব লাগিব কোনখন বৰ্ডৰ পৰা পাছ কৰা তাৰপৰা মেট্ৰিকৰ 6টা ছাবজেক্ট আপোনালোকে দিব লাগিব তাৰপিছত ইনষ্টিটিউশ্যন আপোনালোকে কোনখন স্কুলৰ পৰা পাছ কৰিছিলে সেইটো দিব মিডিয়ামটো দিব কোনটো মিডিয়ামত পাছ কৰিছিলে তাৰপিছত ইয়েৰ অফ এডমিশ্যন ইয়েৰ অফ পাছিং সেইকেইটা দিব পাৰ্চেণ্টেজটো কিমান পাইছিলে সেইটো দিব আৰু এইকেইটা দি হোৱাৰ পিছত আপোনাৰ যোনখন চাৰ্টিফিকেট হয় 12ৰ সেই চাৰ্টিফিকেটখন ইয়াত PDF বনাই আপলোড কৰিব লাগিব তাৰপিছত মাৰ্কশ্বিটখনো আপোনালোকে ইয়াত PDF বনাই দিব লাগিব আৰু এই সকলোবিলাক দি আপোনালোকে দিব লাগিব তাৰপিছত 12ৰটো আপোনালোকে ওপৰত যেনেকৈ দিছিলে তেনেকৈ দিব লাগিব 12ৰ বৰ্ডটো আপোনালোকৰ বেলেগ হয় ইয়াত ঠিক তেনেদৰে দিব তাৰপৰা আপোনালোকৰ ষ্ট্ৰীমটো কি আছিলে সেইটো দিব তাৰপৰা 12ৰ ছাবজেক্ট দিব লাগিব ইয়াত তাৰপিছত ক'ৰ পৰা পাছ কৰিছিলে সেইটো দিব তাৰপিছত মিডিয়ামটো দিব তাৰপিছত আপোনালোকে ইয়েৰ অফ এডমিশ্যন ইয়েৰ অফ পাছিংটো দিব পাৰ্চেণ্টেজটো দিব তাৰপিছত আপলোড পাছ চাৰ্টিফিকেটত আপোনাৰ পাছ চাৰ্টিফিকেটখন দিব তাৰপৰা আপলোড মাৰ্কশ্বিটত আপোনাৰ মাৰ্কশ্বিটখন দি আপোনালোকে যোনটো ছেভ এণ্ড নেক্সটৰ অপশ্যন আছে তাত ক্লিক কৰিব আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব ইয়াত আপোনালোকে লেংগুৱেজ নাউনত আপোনালোকে 3টা লেংগুৱেজ দিব লাগে 3টা বা আপোনালোকে যিমানকেইটা লেংগুৱেজ জানে সেইকেইটা দিব মই 3টাই দিছোঁ ইয়াত আপোনালোকে কোনকেইটা লেংগুৱেজ জানে আৰু সেইকেইটা আপোনালোকে কি কৰিব জানে সেইকেইটা দি আপোনালোকে ইয়াত এড কৰি যাব তো মই 3টা লেংগুৱেজ দি ল'লোঁ তাৰপৰা লেংগুৱেজকেইটা দি আপোনালোকে ইয়াত তলত স্কিল আনস্কিল সুধিছে মই ইয়াত আনস্কিলি ছেভ এণ্ড নেক্সটত ক্লিক কৰিম আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত এমপ্লয়মেণ্ট এক্সচেঞ্জটো ইয়াত সুধিছে আমাৰ ডিষ্ট্ৰিক্টৰ ইয়াত যিহেতু 2টা আছে বৰপথাৰ ধনশ্ৰী গোলাঘাট তো মই গোলাঘাটত চিলেক্ট কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰিম আৰু গোলাঘাট তাৰপিছত একেবাৰে লাষ্টৰ পেজটো আমি পাইছোঁহি ইয়াত আপোনালোকে প্ৰুফ অফ ৰেচিডেঞ্চ এজ প্ৰুফ তাৰপিছত আহিলে কপি অফ কাষ্ট চাৰ্টিফিকেট ফটো ছিগনেচাৰ এই 5টা ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব প্ৰুফ অফ ৰেচিডেঞ্চত আপুনি ভোটাৰ কাৰ্ডটো দিব পাৰে যদি আপোনাৰ নাথাকে আপোনাৰ গাৰ্জেনো দিব পাৰে এজ প্ৰুফত আপুনি মেট্ৰিকৰ যোনটো এডমিট কাৰ্ড বা চাৰ্টিফিকেট হয় সেই তাৰ যিকোনো এটা দিব পাৰে য'ত আপোনাৰ ডেট অফ বাৰ্থটো লিখা আছে তাৰপিছত কপি অফ কাষ্ট চাৰ্টিফিকেটখন আপুনি নিজৰ দিব লাগিব তাৰপিছত ফটো আৰু ছিগনেচাৰটো আপোনালোকে নিজৰ দিব লাগিব আৰু এই সকলোবিলাক দি আপোনালোকে যোনটো তলত এটা অপশ্যন পাব আই হিয়াৰ ডিক্লেয়াৰ ডেট আই হেভ ৰিড দ্য all terms and condition and I have no objection ক্লিক কৰিব আৰু যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকে এনেদৰে আহি যাব ইয়াত যোনটো ছেভ এণ্ড নেক্সটৰ অপশ্যন আছে আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত 40 টকাৰ পে'মেণ্ট এটা ঘটাব লাগে যিহেতু সেইটোত আপুনি কাষ্ট চাৰ্টিফিকেটেই হওক বা এক্সচেঞ্জৰ কিয় বা যদি অনলাইন যোগে এপ্লাই কৰে তেতিয়া ইয়াত 40 টকা এটা চাৰ্জ কাটে তো মই এতিয়া ইয়াৰ পে'মেণ্টটো কটাই লৈছোঁ ইয়াত যোনটো মেক পে'মেণ্টৰ অপশ্যন আছে মেক পে'মেণ্টত গৈ আপোনালোকে গুগল পে' বা আপোনালোকৰ ডেবিট কাৰ্ড দি আপোনালোকে এই 40 টকাটো কটাব লাগিব তো মই এই পে'মেণ্টটো মোৰ কটাই লৈছোঁ আৰু পে'মেণ্টটো যেতিয়াই আপোনালোকে কটাব তাৰপিছতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হয় সেইখন আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো দেখিছে মোৰ যোনখন এক্সচেঞ্জ চাৰ্টিফিকেট হয় সেই এক্সচেঞ্জ চাৰ্টিফিকেটখন ইয়াত ডাউনলোড হৈ গৈছে তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে অতি সহজে নিজৰ মোবাইলতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হয় সেই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন বনাব পাৰিব